নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ৰঙালী বিহুৰ শুভকামনা যাচিলোঁ আৰু আজি মই ভিডিঅ'টো নতুনকৈ আৰম্ভ কৰিবলৈ ওলাইছোঁ। ভিডিঅ' বনাবলৈ ওলাইছোঁ, তাৰ বাবে আপোনালোকৰ মৰমৰ আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ পৰা মৰমৰ আশীৰ্বাদ কামনা কৰিলোঁ আৰু আপোনালোকে যদি মোৰ ফেচবুক পেজটো চাই আছে ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। গতিকে আহক পলম নকৰি মই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। ৰেচিপিটোত আছে মাংস হৈছে গ্ৰেভি বনাম আৰু মাছটো হৈছে ফ্ৰাই কৰিম। এতিয়া মই মাংসখিনি বনাবলৈ লৈছোঁ। এতিয়া মই গেছটো জ্বলাই লৈছোঁ। এতিয়া মই ইয়াত তেলটো এড কৰিছোঁ। তেলটো গৰম হ'বৰ কাৰণে অলপ সময় থাকিবলৈ দিছোঁ। এয়া হৈছে পিঁয়াজ, এয়া নহৰু 3টা দিছোঁ আৰু এয়া 2টা আলু কাটি দিছোঁ। এতিয়া মই পিঁয়াজখিনি দিওঁ। পিঁয়াজখিনি দি অলপ ভাজোঁ। ইয়াত কেৰাকৈ ভাজিব লাগিব যে ই ৰঙচুৱা হৈ যাব লাগিব। এতিয়া আমি পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ ভাজি থাকিম আৰু নহৰুটো মই যেতিয়া মাংসখিনি দিম তাৰ পাছত মই নহৰুটো এড কৰিম। আপোনালোকে যদি বিচাৰে আপোনালোকে পিঁয়াজৰ লগতে নহৰুখিনি এড কৰিব পাৰে বা জলকীয়া দিব পাৰে বা মই নহৰুখিনি দিব পাৰে। মই পিছত নহৰুখিনি দিওঁ তেতিয়া মানে তেতিয়া মাংসখিনি গোন্ধটো নহৰু গোন্ধটো বেছিকৈ আহে। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ ভাজিবলৈ দিছোঁ। এতিয়া ইতিমধ্যে আমাৰ পিঁয়াজখিনি ৰঙচুৱা হ'ল। এতিয়া মই ইয়াত মাংসখিনি দিম। ভালকৈ লৰাই দিম। মাংসখিনি পিঁয়াজৰ লগত ভাজি দিম। এতিয়া আমি হালধি নিমখ এড নকৰোঁ। এতিয়া মাংসখিনি অলপ ফ্ৰাই হ'বলৈ দিম। 4-5 মিনিটৰ বাবে মাংসখিনি ফ্ৰাই কৰিছিলোঁ। এতিয়া মই ইয়াত নিমখ আৰু হালধি এড কৰিম। মই ইয়াত হালধি এড কৰিছোঁ। আৰু নিমখ এড কৰিছোঁ। এতিয়া মাংসখিনি ভালদৰে লৰাই দিম। লগতে আমি কাটি থোৱা 2টা আলু থৈছিলোঁ সেয়াও ইয়াৰ লগত এড কৰি দিম। এতিয়া মাংসখিনি ভালদৰে লৰাই দিম। মই ইয়াত জ্বলা আছে নাই, আপোনালোকে জলকীয়া এড কৰিব পাৰে। একচুৱেলি মোৰ বেবী আছে সেইকাৰণে মই জ্বলা দিয়া নাই। তাইও খাব সেইবাবে মই জ্বলাটো এড কৰা নাই। এতিয়া 1 বা 2 মিনিটৰ বাবে মাংসখিনি আমি ঢাকি দিছোঁ। এতিয়া 1 বা 2 মিনিটৰ পিছত মই ঢাকনখন খুলি দিছোঁ। এতিয়া মাংসখিনি ভালদৰে ফ্ৰাই হৈছে। ইয়াৰ পিছত মই আদা নহৰু পেষ্টটো ইয়াত ভালদৰে মিহলাই দিছোঁ। এতিয়া মই দি দিছোঁ আদা নহৰু পেষ্টটো। ভালদৰে লৰাই দিছোঁ। আপোনালোকে প্ৰথমতো আদা নহৰু দিব পাৰে, কিন্তু পিছত দিলে ইয়াৰ গোন্ধটো বেছিকৈ আহে। সেইবাবে মই পিছত দিছোঁ। এতিয়া আকৌ অলপ মই
ঢাকনখন মাৰি দিম যাতে ই অলপ সময় সিজিব পাৰে। এতিয়া মই ঢাকনখন খুলি দিছোঁ। এতিয়া মাংসখিনি মাছ খাইছে। এতিয়া মই ইয়াত অলপ খুন্দি থোৱা মছলাবোৰ এতিয়া ইয়াত মই অলপ খুন্দা জিৰা জালুক জিৰা দি এড কৰিছোঁ। এতিয়া ভালদৰে লৰাই দিম। এতিয়া অলপ গোন্ধৰ বাবে মই চিকেন মছলাবোৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া মছলাখিনি মই ভালদৰে লৰাই দিছোঁ। ইয়াৰ পৰা মাংসখিনি খুব ভালদৰে ফ্ৰাই হৈছে। ইয়াৰ পৰা তেল ওলাইছে দেখিছেনে আপোনালোকে? যিহেতু মই গ্ৰেভি বনাম তাৰ বাবে ইয়াত মই অলপ আলুটো সিজিবৰ বাবে পানী এড কৰিছোঁ। ইয়াত আলুটো সিজিবৰ বাবে অলপ পানী দিছোঁ। এতিয়া ভালদৰে লৰাই অলপ টাইমৰ বাবে আলুটো সিজিবলৈ দিছোঁ। এতিয়া অলপ টাইমৰ বাবে আলুটো সিজিবলৈ দিছোঁ। মাংসখিনি উতল আহিব। তাৰপাছত যেতিয়া উতলি হ'ব তেতিয়া আমাৰ ৰেচিপিটো তৈয়াৰ হৈ যাব। অলপ দেৰি সিজাৰ পিছত ঢাকনখন লৰাই দিছোঁ। এয়া চাওক আমাৰ গ্ৰেভিটো ভালদৰে সিজিছে। এয়া আলু অলৰেডি সিজি গৈছে। এতিয়া আমাৰ গ্ৰেভিটো অলৰেডি তৈয়াৰ হৈ গ'ল। এতিয়া আমাৰ গ্ৰেভিটো হৈ গ'ল। অন্য এখন কেৰাহী দিছোঁ, তাত আমি মাছটো ফ্ৰাই কৰিম। মাছখিনি ফ্ৰাই কৰিবৰ বাবে এতিয়া আমি মাছখিনি ফ্ৰাই কৰি লওঁ। তেলটো গৰম হৈছে। এয়া আমি মাছটো দি দিম। এতিয়া আমি মাছটো ফ্ৰাই হ'বৰ কাৰণে দি আছোঁ। এতিয়া আমি মাছটো ফ্ৰাই হৈছে। আমি ইয়াৰ কেৰাহীৰ পৰা উঠাই দিছোঁ। পুনৰ মাছখিনি দিম। ইয়াত আপোনালোকে যে দেখিছে ইয়াত তেল আছে। এই তেলটো মই মাছটো নুফুটিবৰ কাৰণে দিছোঁ। ইয়াত যদি নিমখ হালধিৰ লগত যদি তেলটো দিয়া হয় এই মাছটো বেছিকৈ নুফুটে। সেইবাবে মই ইয়াত অলপ হালধি নিমখৰ লগত অলপ তেল দিছোঁ, যাৰ বাবে ই গালৈ ফুটি নাহে। আমি দি দিছোঁ। আপোনালোকে তেলটো দি চাব, ই আপোনালোকৰ গালৈ তেলটো ফুটি নাহে। এতিয়া মাছখিনি ভাজি হৈ গ'ল আৰু এয়া মাংস। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।